ভাৰতবৰ্ষত প্ৰস্তুত হোৱা প্ৰতিটো স্বদেশী সামগ্ৰী আমি ক্ৰয় কৰিম। অকল ক্ৰয় নহয়, ভাৰতবৰ্ষত যাতে স্বদেশী সামগ্ৰী চৰ্দাৰ বল্লভভাই পেটেলক লৌহ পুৰুষ এইকাৰণে কোৱা যায় যিহেতু বিভিন্ন প্ৰান্তক একত্ৰিত কৰি বলপূৰ্বকভাৱে হওক বা বুজাই মেলাই হওক আমি যি বৃহত্তৰ অখণ্ড ভাৰতবৰ্ষ গঠন কৰিছিলে, যদি সেইগৰাকী মূল ব্যক্তি যদি আছিলে ভাৰতবৰ্ষত একক ব্যক্তি যদি আছিলে সেইগৰাকী আছিলে চৰ্দাৰ বল্লভভাই পেটেল, আৰু যাৰ কাৰণে তেখেতক লৌহ পুৰুষ বুলি কোৱা হয়। কাশ্মীৰৰ ৰজাই হওক বা মণিপুৰৰ ৰজাই হওক সকলোকে উঠাই আনিছিলে, যেতিয়া সন্মান কৰিছিলে বুজোৱা নাছিলে, হেলিকপ্টাৰেদিতো আনকি উঠাই আনি দিল্লীত চুক্তি কৰি পেলাই আজিৰ যি ভাৰতবৰ্ষ এই ভাৰতবৰ্ষ গঠন কৰিছিলে, যাৰ কাৰণে আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰি তেখেতৰ 150 বছৰীয়া যি জয়ন্তীৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি বজালিতো বিভিন্ন কাৰ্যসূচীৰ লগতে আজি আমি পদযাত্ৰা আয়োজন কৰিছোঁ। আৰু এই পদযাত্ৰাৰ প্ৰাক মুহূৰ্তত আমি সংকল্প লৈছোঁ যে আত্মনিৰ্ভৰ ভাৰত যাতে আমি গঠন যাতে কৰিব পাৰোঁ। আত্মনিৰ্ভৰ ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে ভাৰতত প্ৰডাকশ্যন হোৱা উৎপাদন হোৱা সামগ্ৰী যাতে ক্ৰয় কৰোঁ। যিসমূহ ক্ষেত্ৰত আমি এতিয়া ডিপেণ্ডেণ্ট হৈ আছোঁ, উদাহৰণস্বৰূপে সৰিয়হৰ ক্ষেত্ৰত, মাষ্টাৰ্ড অইলৰ ক্ষেত্ৰত যাতে অধিক যাতে আমি মাষ্টাৰ্ড অইল প্ৰডাকশ্যন কৰি আমি যাতে ডিপেণ্ডেণ্ট নহৈ পেলাই যাতে আত্মনিৰ্ভৰ যাতে কৰিব পাৰোঁ। ঠিক তেনেকৈ প্ৰতিটো সামগ্ৰীতে আমি বিদেশী সামগ্ৰী বেজিটোৱে হওক বা বুটামটোৱে হওক বা কাপোৰেই হওক, যে বিদেশী সামগ্ৰী যাতে আমি বৰ্জন কৰি স্বদেশী সামগ্ৰী যাতে নিজে প্ৰস্তুত কৰাৰ লগতে ক্ৰয় যাতে কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি বজালীবাসী ৰাইজৰ আজি সংকল্প লৈছোঁ। আৰু তেনেকুৱাকৈ যদি আমি এই ক্ষেত্ৰত সফল হ'ব পাৰোঁ, আজি যি বিশ্ব অৰ্থনীতিৰ 5ম স্থান আছে, সেই 5ম স্থানৰ পৰা নিশ্চিত ওপৰত 2 বছৰ পিছত আমি 3য় স্থান আহিমগৈ। আৰু তাৰে হয়তো 2047 চনত আমি হয়তো ভাৰতবৰ্ষখন হয়তো 1ম স্থান আমি দখল কৰিবলৈ সক্ষম হ'লে ভাৰতবৰ্ষ ছুপাৰ পাৱাৰ হ'ব, ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব। আৰু সেই ভাৰতবৰ্ষ বিশ্বগুৰু হ'লে আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰত আমি গঠন কৰিব পাৰিম, গোটেই বিশ্বত ভাৰতবৰ্ষৰ নেতৃত্ব দিব। তাৰে আজি আশা ৰাখি পেলাই আমি পদযাত্ৰা আয়োজন কৰিছোঁ।